মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ এই পাঠটোৰ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ কিয় আৰু কেনেকৈ আৰম্ভ হৈছিল সেই বিষয়ে আলোচনা কৰিম। ব্ৰিটিছসকলে অসমখন অধিকাৰ কৰাৰ পাছত তেওঁলোকৰ বিভিন্ন ৰাজনৈতিক অৰ্থনৈতিক কাম-কাজে আমাৰ অসমৰ জনসাধাৰণক বিভিন্ন ধৰণে হাৰাশাস্তি কৰিছিল আৰু ইয়াৰ প্ৰতিবাদত তেওঁলোকে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে। আমি আজি আলোচনা কৰিম কিয়নো তেওঁলোকে ব্ৰিটিছৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিল। আমি প্ৰস্তাৱনাত কেইটামান ঘটনাৰ কথা চাই ল'ব লাগিব যে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ বুলিলে আমি বিভিন্ন ঘটনাৰ কথা উল্লেখ কৰিব লাগিব। সেইবোৰ হ'ল, প্ৰথমটো হৈছে গোমধৰ কোঁৱৰৰ বিদ্ৰোহ, 1857 চনৰ চিপাহী বিদ্ৰোহৰ অসমত পৰা প্ৰভাৱ, মণিৰাম দেৱানৰ বিদ্ৰোহ আৰু ঠিক 1857 চনৰ পিছত অসমত হোৱা বিভিন্ন কৃষক বিদ্ৰোহ, যেনে ফুলগুৰিৰ ধাৱা, ৰঙিয়াৰ কৃষক বিদ্ৰোহ, লাচিমাৰ কৃষক বিদ্ৰোহ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ ইত্যাদি। তদুপৰি ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে আমাৰ অসমৰ বিভিন্ন অংশত সংঘটিত হোৱা জনজাতীয় বিদ্ৰোহসমূহো আমি এই জাগৰণত ধৰিব লাগিব। এতিয়া আহিল অসমত ব্ৰিটিছ বিৰোধী জাগৰণৰ কাৰণ। এক নম্বৰটো হৈছে ব্ৰিটিছসকলে অসমৰ কৃষকৰ পৰা কৰ কাটল সংগ্ৰহ কৰাতহে গুৰুত্ব আৰোপ কৰিছিল। কৃষকৰ দুখ দুৰ্দশা মোচন কৰাৰ ব্যৱস্থা কৰা নাছিল। অৰ্থাৎ ব্ৰিটিছসকলে আমাৰ অসমবাসীৰ পৰা যিমান পাৰে সিমান বেছিকৈ কৰ খাজানা আদি সংগ্ৰহ কৰি আমাৰ অসমৰ জনসাধাৰণক শোষণ কৰিছিল। কিন্তু তেওঁলোকে আমাৰ এই কৃষকৰ উন্নতিৰ বাবে বা সাধাৰণ মানুহৰ উন্নতিৰ বাবে কোনো ধৰণৰ আঁচনি গ্ৰহণ কৰা নাছিল। আমি দ্বিতীয়তে পাওঁ ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰা অৰ্থনীতিৰে অসমৰ সাধাৰণ জনতাক ব্ৰিটিছ বিৰোধী কৰি তোলে। যে ব্ৰিটিছসকল আমাৰ অসমলৈ অহাৰ আগত আমাৰ ইয়াত মুদ্ৰা অৰ্থনীতিৰ ব্যৱস্থা নাছিল। তোমালোকে নিশ্চয় পাইক প্ৰথা বা অসমত ৰজাসকলৰ দিনত কেনেদৰে কৰ কাটল সংগ্ৰহ কৰা হৈছিল সেই বিষয়ে নিশ্চয় জানা। কিন্তু অৰ্থনীতিটো মুদ্ৰা অৰ্থনীতি নাছিল। কিন্তু ব্ৰিটিছসকলে আহি পেলাই আমাৰ অসমত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন কৰিলে আৰু তাৰ ফলত আমাৰ সাধাৰণ জনতা বা সাধাৰণ কৃষক ৰাইজ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিল। আৰু এই কথাটোৱে তেওঁলোকক ব্ৰিটিছ বিৰোধী কৰি তোলে। 3 নম্বৰ কাৰণটো হ'ল ব্ৰিটিছ চৰকাৰে কৃষিৰ উন্নতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কৃষিৰ প্ৰতিকূল বতৰৰ বাবেই প্ৰায়ে দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল। যে কৃষি ক্ষেত্ৰৰ উন্নতিৰ বাবে ব্ৰিটিছসকলে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল আৰু তাৰ ফলস্বৰূপে কি হ'ল যে আমাৰ যেতিয়াই সেই সময়ত অসমত খেতি বেয়া হৈছিল সেই বছৰতে অসমত দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল। এনেকুৱাও ঘটনা ঘটিছিল যে আমি কি পাওঁ 1851 চনত কামৰূপ আৰু দৰঙৰ কোনো অঞ্চলত এনে অৱস্থাৰ সৃষ্টি হৈছিল যে মাক দেউতাকে কেইমুঠিমান চাউলৰ বিনিময়ত
তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালীকো বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। আৰু দ্বিতীয়তে সেই সময়ত অসমত প্ৰায় কলেৰা বসন্ত আদি মহামাৰীৰ সৃষ্টি হৈছিল। কিন্তু ব্ৰিটিছসকলে সেই মহামাৰীত অসমীয়া ৰাজ্যক সহায় কৰাৰ চেষ্টা কৰা নাছিল বা তেওঁলোকে কৃষিৰ উন্নতিৰ কাৰণেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আৰু এইটো বিদ্ৰোহৰ এটা অন্যতম প্ৰধান কাৰণ। আমি ইয়াৰ পিছৰ কাৰণসমূহলৈ যাওঁ যে চাহ বাগিচা পতা ভূমিসমূহৰ ৰাজহ ৰেহাই দিয়াত দুখীয়া সাধাৰণ কৃষকে ভূমিৰ ৰাজহৰ অতিৰিক্ত বোজা বহন কৰিবলগীয়াত পৰিছিল। যে আমাৰ অসমত ইংৰাজসকলে আহি চাহ খেতি আৰম্ভ কৰিলে আৰু চাহ খেতি আৰম্ভ কৰাৰ লগে লগে তেওঁলোকে কি কৰিলে যে চাহৰ খেতি যিমান মাটিত কৰা হ'ল সেই মাটিবোৰৰ খাজনা ৰেহাই দিলে। কিন্তু সেই ৰেহাই দিয়া খাজানা জোৰা মাৰিবৰ কাৰণে তেওঁলোকে আমাৰ দুখীয়া কৃষকসকলৰ ওপৰত অতিৰিক্ত কৰৰ বোজা বা কৰৰ বোজা জাপি দিছিল। আৰু এই কথাটোৱে আমাৰ কৃষকসকলক ক্ষোভিত কৰি তুলিছিল। 5 নম্বৰ কাৰণটো আমি পাওঁ, অভিজাত শ্ৰেণীটোৱে পূৰ্বৰ পদবী আৰু বিষয়বাব হেৰুৱাই ব্ৰিটিছ বিৰোধী হৈ পৰে। তদুপৰি দাস প্ৰথাৰ বিলুপ্তি সাধনে অভিজাত শ্ৰেণীক বিক্ষুব্ধ কৰি তুলিছিল। 1843 চনত অসমত দাস প্ৰথাৰ বিলুপ্তি ঘটোৱা হয়। আৰু এই কথাটোৱে সেই সময়ত যিসকল আধ্যবন্ত শ্ৰেণীৰ লোক আছিলে সেইসকলে নিজৰ অধীনত দাস ৰাখিব নোৱাৰা তেওঁলোক বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল। তদুপৰি আহোমৰ দিনত যিসকলে বিষয় বাবদ আছিল বা প্ৰশাসনিক বিষয় বাবদ আছিল তেওঁলোকে নতুন প্ৰশাসনৰ সৈতে নিজকে খাপ খুৱাব নোৱাৰি আগৰ পদবীটো হেৰুৱাই পেলায়। আৰু এই কথাটোৱে তেওঁলোকক আৰ্থিকভাৱেই হওক সামাজিকভাৱেই হওক বহুত অসুবিধাত পেলাইছিল। আৰু সেইকাৰণে তেওঁলোকে কি কৰিছিলে, এই অভিজাত শ্ৰেণীটোৱে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। আমি আন এটা কাৰণ পাওঁ, আহোম স্বৰ্গদেউসকলৰ শাসনকালৰে পৰা ব্ৰাহ্মণসকলে খেতি বাতি কৰা খাজনাবিহীন লখেৰাজ মাটিত ব্ৰিটিছে নতুনকৈ খাজনা আৰোপ কৰিছিল। আহোম স্বৰ্গদেউসকলৰ শাসনকালত সেই সময়ৰ ব্ৰাহ্মণ পুৰোহিতসকলক কৰবিহীন বা খাজনাবিহীন মাটি খেতি কৰিবৰ কাৰণে দিয়া হৈছিল। কিন্তু ব্ৰিটিছসকলে সেই মাটিসমূহ অধিগ্ৰহণ কৰিলে নাইবা সেই মাটিসমূহত সেই লাখেৰাজ বুলি কোৱা হয় সেই কৰবিহীন মাটিবোৰ, সেই লাখেৰাজ মাটিৰ ওপৰত আকৌ কৰ আৰোপ কৰিলে। এই কথাটোৱে কি কৰিছিলে, সেই পুৰোহিত শ্ৰেণীৰ লোকসকলক ব্ৰিটিছ বিৰোধী কৰি তোলে। আমি এই কাৰণকেইটাতে 1857 চনৰ আগত তথা পাছত অসমত বিভিন্ন ব্ৰিটিছ বিৰোধী বিদ্ৰোহ সংঘটিত হৈছিল বুলি ক'ব পাৰোঁ। কিন্তু এই বিদ্ৰোহসমূহৰ বা এই জাগৰণৰ এটা বৈশিষ্ট্য আমি পাওঁ। সেই বৈশিষ্ট্যটো চাই লওঁ আহা। অসমত ব্ৰিটিছ বিৰোধী জাগৰণৰ বৈশিষ্ট্য। অসমত ব্ৰিটিছ বিৰোধী জাগৰণৰ এক উল্লেখযোগ্য বৈশিষ্ট্য হ'ল যে 1857 চনৰ আগলৈকে এই জাগৰণত আধ্যবন্ত শ্ৰেণীয়ে প্ৰধানকৈ অংশগ্ৰহণ কৰিছিল। 1857 চনৰ পাছত সাধাৰণ প্ৰজাই এই জাগৰণৰ নেতৃত্ব বহন কৰিছিল। এইটো হৈছে এটা প্ৰধান বৈশিষ্ট্য। আমি ইয়াৰ পাছত তোমালোকৰ পাঠৰ অসমত 1857 চনৰ বিদ্ৰোহৰ প্ৰভাৱ, মণিৰাম দেৱানৰ বিদ্ৰোহ, মণিৰাম দেৱানৰ জীৱন বৃত্তান্ত আদি আলোচনা
কৰিম। আজিলৈ পাঠ ইমানতে সামৰিছোঁ। ধন্যবাদ।